এইটো তোৰ লাষ্ট এক্সাম আছিল জীৱনৰ, যিটোত তোৰ মাহী পেহী বৰদেউতাই ফোন কৰি সুধছি, বাবু তোমাৰ ৰিজাল্ট কেনে হ'ল, কেইখানত লেটাৰ পাইছা। ইয়াৰ পাছত আৰু এটাও পৰীক্ষাত তোমাক নুসুধে, তোমাৰ খবৰ নলয়, তুমি কি পঢ়ি আছা গমে নাপায়। আৰু কেইবছৰমান পাছত, ধৰা 4-5 বছৰমান পাছত, ডিগ্ৰী পাছ কৰাৰ পাছত সুধব কিয়ে ক'বাত সোমালি নেকি, তিত্তেক লগি তুমি ফ্ৰী, স্বাধীন, এৰি দিয়া দামৰা গৰু, তোমাৰ খবৰে নলয়। তো এইটো এটা ভাল না বেয়া? এক প্ৰকাৰে ভাল, কাৰণ তুমি এনি টাইম প্ৰেছাৰত নাথাকা। মোক দেউতাই কি ভাবব, পেহাই কি ভাবব, মাহী দেখা পালে খবৰ ল'ব, কি ৰিজাল্ট কৰছা, সেইটো ভয়ৰ পৰা মুক্ত। তুমি এতিয়া আৰামছে ছাবজেক্ট এটা চুজ কৰিব পাৰবা, আৰামছে পঢ়িব পাৰবা, কোনো প্ৰেছাৰ নোহোৱাকে। ৰিজাল্ট এটা অলপমান যদি কিবা কাৰণত বেয়াও হৈছিল, এটলিষ্ট সেইটোৰ চাফাই দিবাক লৈকে কোনো নাই, জাষ্টিফাই কৰবা লগা একো নাই। নিজে নিজৰ ওপৰতে দায়বদ্ধ। অ'কে, কিন্তু এক প্ৰকাৰ আমি যদি চাওঁ, এতিয়ালৈকে আমি যিখিনি ৰিজাল্ট কৰি আছিলোঁ, কোনোবা নহয় কোনোবা প্ৰকাৰে এইটো জড়িত হৈ আছিল, ছ'চাইটিয়েল প্ৰেছাৰটো জড়িত হৈ আছিল, বৰদেউতাৰ আশাটো জড়িত হৈ আছিল, আমাৰ টিচাৰ্ছৰ আশাখিনি জড়িত হৈ আছিল, যাৰ কাৰণে কিজানি আমি অলপমান নিজকে পুছ কৰি দিবা পাৰছিলোঁ আমাৰ ৰিজাল্টটোত, যে ইমান মানুহে মোৰ ওপৰত আশা কৰি আছে, আৰু এতিয়া যদি মই তাহাৰ আশাত মই চেঁচা পানী দিওঁ, তেনেহ'লে কেনে কথা হ'ব। সেইকাৰণে আমি নিজকে অলপমান পুছ কৰিছিলোঁ, আৰু কৰি অলপমান হ'লেও আমাৰ ৰিজাল্টটো ভাল কৰিব চেষ্টা কৰিছিলোঁ, কিন্তু সঁচাকে সেইটো মানব লাগিব। কিন্তু ইটা আর এই এক্সামটোৰ পাছত, এই ৰিজাল্টৰ পাছত আৰু সেইটো নাথিব। গতিকে আমি যিখিনি ৰিজাল্ট বনাবা খুজিম, আমাৰ যিখিনি কেপাচিটি, সেইখিনি কেপাচিটিৰ দ্বাৰা আমি ৰিজাল্টটো হায়েষ্ট পইণ্টকলৈকে লৈ যাবাক লগি আমি চেষ্টা কৰিব লাগিব। তাতে কোনো প্ৰেছাৰ নাথিব। আৰু যদি কেৱল প্ৰেছাৰত পৰিহে তই আজি এই ভাল ৰিজাল্টটো পাইছা, দেন অলপমান কঠিন হৈ যাব পাৰে, কাৰণ তোৰ পঢ়িবা ইচ্ছা নাই, কিন্তু সেই ভয়ত তই পঢ়ি আছা। যদি ইটা কলেজত গ'লে তোক কোনো নুসুধে, ফ্ৰী হৈ যাবি, তো ফ্ৰী হৈ যোৱাৰ লগে লগে তই আৰু নপঢ়া হবি। আৰু বহুত চলি সেনেকে নপঢ়া হৈ যায়, হাই ছেকেণ্ডাৰীক লগি কিবা এটা প্ৰেছাৰত, ছ'চাইটিয়েল প্ৰেছাৰত, টিচাৰ্ছৰ প্ৰেছাৰত, বা প্ৰাইভেট কলেজত থকাৰ কাৰণে পঢ়িবাই লাগে, সেনাখন চিটুৱেশ্যন এটাত বান্ধা যায় কিনে ৰিজাল্টটো ভাল আহে, যিটো ভাল কথাও। কিন্তু ইটা নুসুধে, কলেজ পালি ফ্ৰীতে হয় ঘূৰবি। কেতিয়াবা যদি ঘৰৰ ওচৰত থাকা, তেতিয়া অলপমান বান্ধা থাকব পাৰা, কিন্তু যদি ঘৰৰ পৰা একবাৰ ওলাই গৈছা, দেন তো অৱস্থা আহিলে। গতিকে এইটো একদম নিগেটিভ কথাও নহয়। যদি ইউ আৰ ভেৰি ৰেছপনচিবল এবাউট ইয়ৰ লাইফ, দেন তো ইটছ এ ভেৰি গুড। বিকজ মই যদি মোৰ ইচ্ছামতে মই নিজৰ লাইফটোৰ সময়খিনি ইউটিলাইজ কৰিব পাৰোঁ, দেন তো ইটছ ভেৰি গুড। তাতে কোনো প্ৰেছাৰ নাথাকে। আৰু যদি মই সেইটোৰ ফাইদা উঠাং, সেই ফ্ৰীডমটোৰ ফাইদা উঠাং, মোৰ আৰু কোনো ক'ব লগা কোনো নাই, মই যি ইচ্ছাহে কৰিম, সেইটো যদি নিগেটিভ ফাইদা এটা উঠা যায়, তেনেহ'লে তো আৰু কি কৰিব পাৰোঁ, উপায় নাই, লাইফটো সেনেকৈ চলে। তো গতিকে মূল কথাটো হ'ল, আজি হাই ছেকেণ্ডাৰী ৰিজাল্ট দিছে, আৰু বহুতে ষ্টাৰ কৰছি বা ফাৰ্ষ্ট ডিভিজন পাইছে, যিয়ে ৰিজাল্ট নহওক, সেইটোই আজি যিবিলাক মানুহে গম পাইছে তোমাৰ ৰিজাল্টটো, সেইখিনি আজিয়ে জাজ কৰিব। ইয়াৰে এক বছৰ নালাগে, 1-2 মাহ পাছতে তোমাৰ সেই ৰিজাল্টটো বাঢ়ি যাব, আৰু মনততো নাৰাখে, আৰু কি, একো মনত নাৰাখে, একো মেটাৰ নকৰে কাৰো বাবে। গতিকে এই ৰিজাল্টটোও তোমাৰ, এই চিটুৱেশ্যনটোও তোমাৰ। যদি এইখিনিয়ে আৰু কি ক'ম, হয় না?